আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰোঁ হিৰণৰ সূত্ৰ হেৰনছ ফৰ্মুলা আমি লাষ্ট ক্লাছত আমি যোৱা ভিডিঅ'টোত হেৰি দিছিলোঁ পৰিসংখ্যা চেপ্টাৰটো 14.2 লৈকে হৈছিলে আৰু 14.3 আৰু 4 এইটো মই পাছত কৰাম বাৰু এইটো আগতে হিৰণৰ সূত্ৰটো ষ্টাৰ্ট কৰি লওঁ এতিয়া হিৰণ এজন হেৰি আছিলে মেথমেটিচিয়ান আছিলে তেওঁৰ যিটো সূত্ৰ এইটো হিৰৰ সূত্ৰ বুলিও জনা যায় যিটো সূত্ৰৰ সহায়ত নেকি আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰোঁ এতিয়া আমি ত্ৰিভুজৰ কালিৰ এনে সূত্ৰটো কি জানো যে ত্ৰিভুজৰ কালি হাফ ইনটু ভূমিপূৰণ উন্নতি কিন্তু হিৰণে এটা ফৰ্মুলা দিছিলে যিটো হিৰৰ সূত্ৰ ৰূপে জনাজাত য'ত নেকি ত্ৰিভুজ এটাৰ কালি কি হয় ৰুট অফ এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি এইটো মই বুজাই দি আছোঁ কোনটোৱে কি ডেনট কৰে এইটো হিৰৰ সূত্ৰটো লিখা বুলি এটা শ্বৰ্ট কুৱেশ্যনো আহে 1 মাৰ্কছ বা 2 মাৰ্কছৰ গতিকে এইটো মুখস্থ কৰি থ'লে হ'ল হিৰণৰ সূত্ৰ আমি এনেই জানো যে ত্ৰিভুজৰ কালি কি হয় হাফ ইনটু ভূমি পূৰণ উন্নতি কিন্তু এই মেথমেটিচিয়ানজনে হিৰণ নামৰ মেথমেটিচিয়ানজনে তেওঁ এটা হেৰি দিছিলে এটা সূত্ৰ দিছিলে যিটো নেকি আমি হিৰৰ সূত্ৰ বুলিও জানো গতিকে হিৰণৰ সূত্ৰ মতে ত্ৰিভুজ এটাৰ কালি ৰুট অফ এছ মাইনাছ এ এছ মাইনাছ বি এছ মাইনাছ চি এতিয়া এছটোৱে কি বুজায় য'ত এ বি চি হ'ল ত্ৰিভুজটোৰ বাহু এ বি চি হ'ল ত্ৰিভুজটোৰ বাহু আৰু এছটোৱে কি বুজায় অৰ্ধ পৰিসীমা তাৰমানে পৰিসীমাৰ আধা হয় ত্ৰিভুজৰ পৰিসীমাটোৰ আধা এতিয়া এই অৰ্ধ পৰিসীমা আমি কেনেকৈ পাম পৰিসীমা কেনেকৈ পাম পৰিসীমা মানে হৈছে তিনিটা বাহুৰ যোগফল তিনিটা বাহুৰ যোগফলটো পৰিসীমা চ' আমি যদি তাক আধা কৰি দিওঁ 2ৰে হৰণ কৰোঁ তেতিয়াহ'লে আমি কি পাম অৰ্ধ পৰিসীমাটো পাম গতিকে এইটোকে হিৰণৰ সূত্ৰ বুলি কয় তোমালোকে এইটো মুখস্থ কৰি ল'বা এইখিনি হিৰণৰ সূত্ৰ এইটো 1 বা 2 মাৰ্কছৰ আহিব পাৰে এতিয়া আমি নেক্সট দুটামান এক্সাম্পল চাওঁ উদাহৰণৰ অংক চাওঁ কালিটো কেনেকৈ উলিয়াই এতিয়া নাম্বাৰ 1 এক্সাম্পলটো চোৱা 1 এক্সাম্পলটো কি দিয়া আছে আমাক যে ত্ৰিভুজ এটাৰ দুটা বাহু 8 চেণ্টিমিটাৰ আৰু 11 চেণ্টিমিটাৰ আৰু লগতে পৰিসীমা দিয়া আছে 32 চেণ্টিমিটাৰ এতিয়া আমি কি কৰিব লাগে ত্ৰিভুজটোৰ কালি উলিয়াব লাগে তো চোৱা দুটা বাহু দিয়া আছে আৰু পৰিসীমা দিয়া আছে গতিকে পৰিসীমাৰ পৰা আমি যদি এই দুটা বাহুৰ যোগফল মাইনাছ কৰোঁ তেতিয়াহ'লে আমি তৃতীয় বাহুটো পাম তৃতীয় বাহুটো পালে আমি আকৌ আমাক হিৰণৰ সূত্ৰৰ প্ৰয়োগ কৰি পেলাই কালি উলিয়াব লাগিলে কি লাগিব তিনিটা বাহুৰ জোখ লাগিব লগতে এছ লাগিব এছ মানে কি অৰ্ধ পৰিসীমা গতিকে পৰিসীমা 32 হ'লে ইয়াক 2ৰে হৰণ কৰিলে আমাৰ কি হ'ব 16 সেইটোৱে হ'ব এছ গতিকে তেনেকৈ আমি কি কৰিব পাৰোঁ ত্ৰিভুজটোৰ কালিটো উলিয়াম এনেকৈ এতিয়া চোৱা এইটো কুৱেশ্যনটো মই নিলিখোঁ পেজ নাম্বাৰ 232 দিয়া আছে এক্সাম্পল 1 উদাহৰণ 1 এইটো কুৱেশ্যনটো লিখি ল'বা তোমালোকে এক্সাম্পল 1 solution so আমি ধৰি লওঁ let a বাহু তিনিটা আছিলে এ বি চি
সো a ইকুৱেল আমি 8 বুলি ধৰি ললো b ইকুৱেল 11 বুলি ধৰি ললো আমাক c দিয়া নাই দিয়া আছে পৰিসীমা সমান 32 সেন্টিমিটার পৰিসীমা মিন্স গোটে তিনিটা বাহুৰ যোগফল গতিকে c ইকুৱেল কি হ'ব 32 minus 8 plus 11 মই কৈছোৱে তৃতীয় বাহুটো আমি উলাই দিব পাৰো কাৰণ তিনিটা বাহুৰ যোগফল হৈছে 32 দুটা বাহু দিয়া আছে আমি মাইনাস কৰিলে কি পাম c ইকুৱেল 13 the c equal 13 পালো এতিয়া s equal কি হ'ব s equal কি হয় হয় a plus b plus c by 2 বা আমি এটো a plus b plus c মানে কিমান 32 আমাক দিয়াই আছে সো 32 আধা 16 সেন্টিমিটার এটো দে s টো পাই গলো এতিয়া ত্রিভুজটোৰ কালি root over of s minus a s minus b s minus c গতিকে s 16 minus 8 16 minus b equal 11 16 minus c equal 13 এটা 13 হয় 16 ৰ পৰা 8 গলে কিমান থাকিব 8 11 গলে 5 এটো 13 গলে 3 গটিকে এটো আমি মৌলিক উৎপাদকত ভাঙি দিও 16 ইকুৱেল 2 into 2 into 2 into 2 8 equal 2 into 2 into 2 একেলগে সজাই দিও 3 2 তাৰ পিছত লিখো তাৰ পাছত 5 2 ক্যালকুলেশনটো মই যেনেকৈ কৰাইছো তেনেকৈ কৰিবা তেতিয়া ইজি হ'ব এটো আমাৰ আনসাৰটো ৰুটতে আহিব এতিয়া আমি বৰ্গমূল ল'ব লাগিলে দুটাৰ পৰা এটা বাহিৰত আহিব এটা দুটা তিনিটা সো তিনিটা দুই বাহিৰত আহিব 2 2 গুণ 4 4 2 গুণ 8 2 পূৰণ 2 আৰু ৰুটৰ এই তিনিটাৰ জোৰা নাই সো ভিতৰত থাকিব 2 2 গুণ 4 4 2 গুণ 8 8 root over of 2 3 গুণ 6 6 5 গুণ 30 ইমান বর্গ সেন্টিমিটার কালি হলে বর্গ সেন্টিমিটার হয় গতিকে এইটো আনসার হ'ব আমাৰ টান নহয় অঙ্কটো আৰু কৰিব ভাল লাগে এনে নেক্সট আমি 2 নম্বৰ উদাহৰণটো লৈকে যাও 2 নম্বৰ উদাহৰণটো কি দিছে যে ABC ত্ৰিভুজাকৃতি উদ্যান এখনৰ বাহুবোৰ এখন মানে কি কৰিছে ত্ৰিভুজাকৃতিৰ এখন পাৰ্ক আছে পাৰ্কখনৰ সাইজটো দিছে এটা হৈছে 120 একফালে 80 মিটাৰ আৰু একফালে 50 মিটাৰ এফালে তোমাৰ 230 নেক্সট পেজত তোমাৰ ছবিটো দিয়া আছে মই দেখুৱাই আছো তেও কিমান মাটিকালিত এটা ধনিয়া নামৰ মালি এজনে ইয়াৰ চাৰিওপিনে জেউৰা দিব আৰু ভিতৰত খাবন ৰুব লাগে মানে চাৰিওপিনে বেৰ দিব লাগে আৰু লগতে কি দিব লাগে তোমাৰ ভিতৰত খাল লগাব লাগে তাৰ মানে তেও কিমান মাটিকালিত খাৰ ৰুব লাগিব দ্যাট মিন্স আমি সেই ত্ৰিভুজাকৃতিৰ মাটিখিনিৰ কালিটো উলিয়াব লাগিব তাৰপিছত এটা ফালে 3 মিটাৰ বহলৰ প্ৰৱেশদ্বাৰৰ বাবে অলপ ঠাই বাদ দি প্ৰতি মিটাৰত 20 টকা হাৰত বাকিখিনিৰ কাইটিয়া তাৰৰ জেউৰা দিবলৈ লগা খৰচৰ পৰিমাণ কিমান হ'ব তাৰ মানে প্ৰথমতে আমি এই ছবিটো চোৱা এই এফালে আছে 120 একফালে 80 আৰু একফালে আছে 50 এই ত্ৰিভুজাকৃতিৰ এইটোৰ কালি উলাব লাগিব কালিটো উলালে কিমানখিনি কালিত কি কৰিব লাগিব আমি খা লগাব লাগিব তো নেক্সট কোৱেশ্চনটো হৈছে যে তাৰৰ বেৰ দিয়াৰ কাৰণে খৰচ তাৰমানে একফালে এটা তোমাৰ গেট আছে 3 মিটাৰ বহল গতিকে এইখিনি তার কাটা বেৰ নালাগে বাকি ৰিমেইনিংখিনি আমি কেনেকৈ পাম এই পৰিসীমাৰ পৰা 120 + 80 + 50 যেটো পৰিসীমা পাও তাৰে পৰা 3 টো মাইনাস কৰি দিলে যিখিনি থাকে
সেইখিনিয়ে হ'ব তোমাৰ সেইখিনি আমি কি দিব লাগিব তাৰ কাটাৰ বেৰ দিব লাগিব আৰু তাৰ লগত প্ৰতি মিটাৰত যদি 20 টকা হয় সিমানখিনি মিটাৰত যিখিনি পাওঁ ৰিমেইনিংখিনি সেইটোৰ লগত পূৰণ কৰি দিলে আমাৰ কি মুঠ খৰচটো ওলাই যাব গতিকে এইটো আমি কৰোঁ কুৱেশ্যনটো চাই ল'বা কুৱেশ্যনটো লিখি নাথাকোঁ মই আৰু জেউৰা এতিয়া জেউৰা মানে বেৰা আৰু দিয়াৰ বাবে প্ৰয়োজন হোৱা তাৰৰ দৈৰ্ঘ্য আমাৰ পৰিসীমাটো আছিলে 250 কিন্তু তাতে আমাৰ 3 মিটাৰ বহল আমাৰ এখন গেট এখন এটা প্ৰৱেশদ্বাৰ থাকিব মানে গেট এখন থাকিব চ' 3টো মাইনাছ হ'ব চ' 247 মিটাৰ ইমানখিনি তাৰ লাগিব এটাকে আমি জেউৰাৰ খৰচটো ওলাই দিব পাৰিম লগা খৰচ কিমান হ'ব এটাকে নিৰ্ণয় জেউৰা দিয়াৰ খৰচ জেউৰা দিয়া খৰচ প্ৰতি বৰ্গ মিটাৰত 20 টকাকে চ' 247 মিটাৰত প্ৰতি মিটাৰত 20 টকাকে 247 মিটাৰত কিমান হ'ব 14 4 8 গ'ল 8 থেকে 9 4 4,940 টকা অংকটো ইমান ডাঙৰ নহয় মোৰ অলপ লিখোতে এনে অলপ ডাঙৰ হয় হেণ্ডৰাইটিংখিনি গতিকে ইমানখিনি হ'ব 4,940 টকা কালিটো ওলাইছোঁ তাৰপিছত জেউৰাৰ কিমানখিনি তাৰ লাগে সেইটো ওলাইছোঁ তাৰ লগত 20 পূৰণ কৰি দিছোঁ সেইখিনিয়ে আৰু নেক্সট আমি উদাহৰণ 3লৈকে যাওঁ 3 নম্বৰটো কি দিছে যে ত্ৰিভুজ আকৃতিৰ মাটি এটুকুৰাৰ বাহুকেইটা 3:5:7 অনুপাতত আছে আৰু লগতে ইয়াৰ পৰিসীমা দিয়া আছে 300 মিটাৰ এতিয়া ইয়াৰ কালি উলিয়াব লাগে গতিকে পৰিসীমাৰ পৰা আমি এছ অৰ্ধ পৰিসীমা ইজিলি পাম 2ৰে হৰণ কৰিলে আৰু লগতে ত্ৰিভুজটোৰ মাটি টুকুৰা অনুপাত দিয়া আছে আমি ধৰি ল'ম বাহুকেইটা 3x 5x আৰু 7x বুলি তাৰে পৰা আমি ধুনীয়াকৈ বাহুকেইটা উলিয়াই দিব পাৰিম আৰু বাহু ABC পালে S2 পালে আমাৰ কালিটো ইজিলি ওলাই যাব তেনেকৈ আমি ষ্টাৰ্ট কৰোঁ এইখিনি ভিডিঅ'টো পাউজ হৈ থাকিলে এইটো মই কৈ দি আছোঁ এতিয়া আমি কি পাওঁ যে ত্ৰিভুজটোৰ বাহুকেইটা 3x 5x আৰু 7x তেতিয়াহ'লে 3x + 5x + 7x অৰ্থাৎ সেইটো কি হ'ব পৰিসীমা হ'ব বাহু তিনিটাৰ যোগফল 300 পালোঁ এইটো সমাধান কৰিলে 8 15x 300 x ইকুৱেল কি হ'ব 15 300 হৰণ কৰিলে 20 টাইমছ চ' x ইকুৱেল 20 গতিকে ত্ৰিভুজটোৰ বাহুকেইটা কি হ'ব প্ৰথমটো আছিলে 3x x ইকুৱেল 20 চ' 3 × 20 60 5x 5 × 20 100 আৰু 7x 7 × 20 140 মিটাৰ গতিকে এই তিনিটা হ'ব ত্ৰিভুজটোৰ বাহুকেইটাৰ যোগ আকৌ S হৈছে অৰ্ধ পৰিসীমা এতিয়াতো অংকটো আগৰ নিচিনাই হৈ গ'ল এতিয়া ত্ৰিভুজটোৰ কালি √of S S - A S - B S - C সূত্ৰটো মনোমুখস্থ হৈ যাব কৰি থাকিলে অংকবিলাক 150 মাইনাছ চৰি এটা বস্তু লিখিব থাকি গ'ল লেট ইয়াতে সৰুকৈ লিখি দিছোঁ মই ইয়াতে লিখি দিওঁ এইটো লাইনত লিখি দিবা A = 60 B = 100 আৰু C = 140
এইটো এনেকৈ লিখিলে হ'ল মিটাৰ আছিলে ABC এনেকৈ লিখি ল'বা মই ABC লিখিব পাহৰি গ'লোঁ চ' 60 তাৰপাছত 150 মাইনাছ B ইকুৱেল 100 150 মাইনাছ C ইকুৱেল 140 ইকুৱেল 150 60 গ'লে 90 এইটো 50 টু 10 এতিয়া আমি এইটো মৌলিক উৎপাদকত ভাঙিব লাগিব আমি কেনেকৈ এইটো হেৰি কৰোঁ ছাপ'জ 15 10 গুণ 9 10 গুণ 5 10 গুণ 10 গুণ এইটো 10 কেইটা আহিল 1 2 3 4 ইজিলি বাহিৰত আহি যাব চ' এইটো আমি এনেকৈ ৰাখি দিওঁ 15টো 3 into 5 10 3 into 3 10 5 10 into 10 10টো ইচ্ছা কৰিলে 2 into 5 কৰিব পাৰা কিন্তু কৰাৰ প্ৰয়োজন নাই মই অলপ শ্বৰ্টলি কৰি দিলোঁ চ' আমি 3 কেইটা আগতে লিখোঁ 1 2 3 5 আহিব দুটা 10 আহিব চাৰিটা চ' বৰ্গমূল ল'লে এটা দুটা 3 5 10 10 আৰু এইটো কোনো যোৰা নাই চ' এইটো ভিতৰত থাকিব 15 150 1500 1500√3 বৰ্গ মিটাৰ এইটোৱে আনচাৰ হ'ব কেলকুলেশ্যনটো মোৰ ধৰণে কৰিবা তেতিয়া ইজি হ'ব আৰু বিভিন্ন ধৰণে কৰিব পাৰি 10টো মই ভাঙি নেদেখুৱালোঁ প্ৰয়োজন নাই কাৰণে নহ'লে এনেই আচলতে মৌলিক উৎপাদক একেবাৰে 2লৈকে ভাঙিলে বেছি ভাল হয় কিন্তু ইয়াতে প্ৰয়োজন নাই কাৰণ আমি 10 ইজিলি 4টা পাই গৈছোঁ 4টাৰ পৰা আমাৰ দুযোৰটা মানে এটা এটা বাহিৰত ইজিলি ওলাই আহে গতিকে আমি এনেকৈ কৰিছোঁ এইটো তাৰ নহয় এইটো চেপ্টাৰৰ অংকবিলাক কৰিব ভাল লাগে এনে আৰু আহে তোমাৰ মাৰ্কছটো 5 নে 7 মাৰ্কছ আছিলে 5 মাৰ্কছ মান আহে চাগে এনুৱেলত 3 4 5 তেনেকুৱা হ'ব আজি ইয়ালৈকে থাকক আমি নেক্সট এক্সাৰচাইজত যাম তোমাৰ আৰু তোমালোকে বুজি পাইছানে নাই কমেণ্ট কৰিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকনটো দবাবা ঠিক আছে থেংক ইউ